খবৰ খালি ঠিকে চলি আছে নে? আমিনো কি চাহ ক্ষুদ্ৰ পানী ব্ৰইলাৰ কণী মানে দিনকাল বেয়া চলি আছে চাহ কিয় বা? বিয়াখন লৈ বহুত টেনচন হৈ আছে কাৰ বিয়া? মোৰ বিয়াখন পাতিম বুলি ভাবিলো চবেই কৈছে মই হেনো সৰু হৈ আছো চাহ কেকে চাই এনে মোৰ ডাঙৰ হোৱা টেলিং এটা দিছে টেলিংটো কিবা গণ্ডগোল হ'ল নেকি চাহ আকৌ কৈছে তই সৰু হৈ থকাই ভাল আৰু মই এতিয়া কি কৰো চাহ ক'ব নালাগিছে চাহ কথাটো কওকচোন মই থাকিব নালাগিছে কথাটো কওকচোন এই ৰ সেই বুলিহে ক'লে যে কি কৰি আছ গছৰ পাতবোৰ কেলে খুন্দি আছ তই হা কি কৰি আছে এডালে বিয়াৰ এফআইআৰ কেইখন কি হ'ল? কি ক'লে চাহ এই বিয়াৰ এফআইআৰ থকা ফাইল এটা কা বিয়া এইখন বেলেগ বিয়া বিয়া বুলি ক'লে যেন মোৰ বুলিহে ভাবিছিল এনে মই কি কওঁ চাহ কি বিয়াখন মই একো নাজানো বোপাই কেনেকেনো জানিব আপুনি নিজে বলা লোকৰ বিয়াখনটো কেনেকে পাতিছে কি হ'ল নহয় এইটো বেলেগ কেছ চাহ না কি কলি তই হা চল পাইছ আপুনি পাগল হৈছে নেকি বাৰু নাই হোৱা কিয় এই পাতৰ ৰস খালে মানে মোহনাৰ মাত ওলাই আহিব মই এইটো সপোনত পাইছো নিজৰ বুলি তিনিজোপা গছৰ কোঁহটো ছিঙি মই ৰসটো বনাইছো নিজৰ বুলি কোন তিনজোপা গছৰ সপোনত পোৱা ঔষধৰ নাম নুসুধিবা কামত নাহিব নিজৰ বুলি আৰু এই সোপা খাই যদি সি মৰি থাকে নমৰে এই গৰুবিলাকে যে গছৰ পাত খায় গৰু মোৱা শুনিছা মাত্ৰ 5 মিনিট সময় চেঞ্চলেছ হৈ থাকিব তাৰপিছত ভাল হৈ যাব নিজৰ বুলি মিলাইছে কাৰ লগত গৰুৰ লগত এই ঘটনা ঘাইল কৰিব যেন লাগিছে তোৰ লগত মই সদায় আছো মোহন ইনছে নিমিয়ে কোনদিনাখন মোৰ লগত থাকি পাইছে গোটেই ৰাতি মই অকলে অকলে শুওঁ ৰাতি শোৱা কথাটো কোৱা নাই তোৰ জীৱনৰ সকলো বিপদতে এই ৰাকেশ আছে মানে তোৰ মাত কথা এতিয়াৰ পৰা নৰ্মেল হৈ যাব আমাৰ নিচিনা সঁচা 100% সঁচা তই মাত্ৰ এই গিলাচটো খাই দে পানীখিনি পেলাই আনক কিয় গিলাচটো তেতিয়াহে খাব পাৰিম মূৰ্খ এই যে তই উল্টা পুল্টা বুজ সেইটোকে নৰ্মেল কৰি দিম গিলাচটো নহয় গিলাচটোত থকা ৰসখিনি খাই দে মনেল হৈ যাব নৰ্মেল হৈ যাব দিয়ক মোহন নাখাবা এইবোৰ নাখাবা খাব লাগিব আহা ছাৰ ৰুমত বলকচোন আপুনি আৰে আহক। মই তাক নৰ্মেল কৰিব লাগে অকণমান সময় ৰদে বাবা মই তোক নৰ্মেল কৰি আছো এতিয়া ডাঙৰ হ'বলৈ নিদিলে চাহ ছাৰ এই সোপা হেনো তেওঁ সপোনত দেখিছে এই সোপা নহয় ছাৰ মই সপোনত 3জোপা ঔষধি গছ দেখিছিলো তাৰে থুৰ 3টা ছিঙি আনি মই ঔষধটো প্ৰস্তুত কৰিছো মোহনৰ মাতটো ভাল হ'বৰ কাৰণে এই পুতলা বুলি। কৈ নাথাকিব আৰু তুমি বিশ্বাস নকৰা কিয় ঐ যাচোন এইবিলাক লৈ গৈ বাহিৰত পেলাই দিয়াগৈ যা ছাৰ মোক এটা চান্স দিয়ক বহুত সপোনত দেখা ঔষধে কিন্তু মানুহৰ কাম কৰাৰ ৰেকৰ্ড আছে আপুনি কবিৰাজ নহয় তুমি গুণাৰাম খনিকৰৰ নাম শুনিছা তই গুণাৰাম খনিকৰ দে নহয় গুণাৰাম খনিকৰে অনবৰত বন ঔষধৰ কথাই লিখিছিল যাতে মানুহৰ ভাল হয় আৰু আমি যে বহাগ বিহুত 100 এবিধ শাক খাওঁ আমি জানো মৰো আমাৰতো ভালে হয় ন নাই ছাৰ এইটো কামত ৰিস্ক আছে চোৱা ন' ৰিক্স ন' গেইন অকণমান ৰিক্স ল'বই লাগিব কিবা এটা ভাল কৰিবলৈ ছাৰ এটা ৰিক্স লৈ চাওঁনে নিজৰ বুলি কেঁচা পাগল চব উদুচি মানে তোমাৰ অন্তৰত কাৰ প্ৰতি কি আছে সেয়া কিন্তু খোৱা সময়ত ওলাই যায় কেনেকে ইচ্ছাই এনেহে মোহনকে থাকিছে কোনখন ৰিক্সাই তোক মোহনকে থাকে
এই চলোৱা ইচ্ছাৰ কথা নকৈছোঁ তোমাৰ লগৰ এজনী বগা মূলা যে মোৰ নাইকিয়া ৰিচা তাই মানে মই মনেল হোৱাটো নিবিচাৰে কিয় অ' নহয় তুমি ভুল ভাবিছা ৰিচাই বিচাৰে কিন্তু ৰাকেশ পাগলে নিবিচাৰে ৰাকেশে বিচাৰে মই মনেল হ'বৰ কাৰণে মোক ঔষধ লৈ আহিছে কিন্তু ইচ্ছাই মোক খাবলৈ নিদিছে মানে তাই মই মনেল হোৱাটো নিবিচাৰে এই বাকলি হেউপা খাই মৰিবি মৰিলে মৰি যাম মানুহটোতো মনেল হ'ম মনে হৈ কণী পাৰি থাকিবি তাৰপিছত তই ঐ কেতুমণি কলা লোৱা মাৰি দেচোন মাৰি দে ফটকে মাৰি দেচোন মাৰি দে চৰ খাবি চা দেখিছানে কেনেকুৱা কৰি আছে একো নহয় খাবলৈ দিয়া খোৱা মোহন খোৱা খা মনেল হৈ চবকে লগ পাই আছো তাৰ যদি কিবা উল্টা পুল্টা হয় নহয় ৰাকেশ দাৰ জিভা কাটি দিম মই হে একো নহয় খা ছাৰ ছিঙিল জিভা ছিঙি গ'ল তেতিয়াহ'লে মুখৰ ভাজ কিয় দিছিলিনো এই যদি ভয় খুৱাইছিলো যাবি তই কি কথা কৈ আছা কলে যাম কিয় যাম কেতুমণি কলা চাওঁ বহাই তাক বহুৱাই দিয়া ঐ কি কৰিলি এয়া তই ৱেট মোহন উঠি দে আপুনি 5 মিনিট বুলি কৈছিল এতিয়া 7 মিনিট মান হ'ল কেতিয়াবা চাৰ্ভাৰ ডাউন থাকে যে ঐ চৰ লাগে তোক প্লিজ ৱেট কৰকচোন অকণমান সময় ৱেট কৰক ল'ৰা যদি কিবা হ'বলৈ হয় নহয় চাবি তই কি হ'ল গোটেই সোপা আগুৰি ধৰি মোক কি চাই আছা কেতিয়া টোপনি আহি গ'ল গমেই নাপালো বাথৰুমৰ পৰা আহোঁ ছাৰ মই চাই আহোঁগৈ ৰ'বা কি হৈছে মোৰ ঔষধে কাম কৰিলে মই কবিৰাজ সেয়া এনেকেই মৰিব এজন সেইডাল সঁচাকে ভাল হৈ গ'ল যে আচৰিত দেই ইমান লেতেৰা গোন্ধ পানী অকণ নামাৰে ভাই ঐ কমল বাথৰুমত পানী অকণ মাৰিব নোৱাৰ লেতেৰা চব যাদু হ'ল দেখোন চিকনি মানে মই ইমান দিন এনেকে আছিলো নেকি বাৰু মক্কেল টাইপ বাইলং চাহ ফেলা কি হ'ল ঐ টিকনি চিকনি বান্ধি মোৰ ৰূপডাল চোৱা না তুমি দেখোন ইমান দিনে এনেকে টিকনি বান্ধি ঘূৰি ফুৰিছিলা দেখোন এনেকে মক্কেল টাইপ এই দিয়াচোন খুলি দিয়া মানুহে বেঙা বুবা বুলি ভাবিব নহয় দিয়া হাঁহিলা নে কি সেইটো
থেংকছ গড আজি যে মোক কেনেকুৱা ভাল লাগিছে নিজৰ বুলি বা মোৰ যে সপোনত পোৱা মেডিচিনটোৱে মোহনক নৰ্মেল ল'ৰা এটা কৈ দিলে মোৰ যে বিৰাট ভাল লাগিছে নিজৰ বুলি আচৰিত লাগিল কিন্তু হয় 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 জীৱনত এইটো তই বৰ ডাঙৰ কাম এটা কৰিলি কৃষ্ণ এই সপোনটো যদি তই আগতে দেখা হয় সময়তকে কোনো কাম আগত নহয় ছাৰ এতিয়া পৰাই চাগে মোহন নৰ্মেল হ'ব আৰু কৃষ্ণ ছাৰ ময়ো এবাৰ এনেকুৱা সপোন দেখিছিলো হয় নেকি হয় ছাৰ খালি আপোনালোকক নকলো মানুহে বিশ্বাস নকৰিব বুলি থোৱাহে তোমাৰ সপোন মই সপোনত মেডিচিন পাই মোহনক ভালকৈ দিলোতো তুমিও সপোন দেখাটো হৈ গ'ল শপত খাই কৈছো ছাৰ মই যোৱা বছৰে দেখিছো এই উস্তাদি নামাৰিবা এই মোক চম্ভালি কথা কব হা ইনে পৃথিৱীত নোহোৱা কাম এটা কৰিছে তেওঁ পৃথিৱীত নোহোৱা কাম এটাই কৰিলে দিয়া ছাৰ আশীৰ্বাদ কৰিব দেই এনেকে যাতে বহুত মানুহক মই উপকাৰ কৰিব পাৰো নিজৰ বুলি এইটো এনেকুৱা চোৱা কেনেকুৱা কিন্তু আগতে তুমি এনেকে খোজ কাঢ়া নাছিলা আগতে তুমি এনেকে খোজ কাঢ়িছিলা হাইট হাই নাথাকিবি আৰু দৌৰোতে কেনেকে দৌৰিছিলি জাননে কেনেকে এই চব হাঁহি নাথাক এইটো কি হাঁহি হা আগতে দেখোন এনেকে নাহাঁহ কেনেকে আহিছিলো এনেকে মই অ এই হাঁহি নাথাকিবা অ ফিলিংছ কেনেকুৱা তোমাৰ এতিয়া এতিয়া ফিলিং টু মাছ ৰিলেক্স হা ই ইংলিছত ধৰিলে অফক'ৰ্ছ ঐ মই চাকৰি কৰা জনীয়ে ইংলিছ ক'ব পৰা নাই ভালকে তই কেনেকে ক'লি অ 5 মিনিটত মানে মোৰ ষ্টক আছিল চাৰ্ভাৰটো ডাউন হৈ আছিল ইছ এইবোৰ সঁচাকে দেখি আছো নে কি বা থেংক ইউ ৰাকেশ দা কি কৈছে আকৌ কওঁ না ভালকে কওঁ না মানে এইবিলাক তই বুজিব নালাগে এই আৰে ইয়াৰ তোক যে আজি মোক সুস্থ কৰিলো নৰ্মেল কৰিলো মোক সেইটোৱে ভাল লাগিছে অ সেইকাৰণে কৈছো থেংকছ এ লট মোহন বহা সেই নাই ছাৰ আপোনাৰ সন্মুখত বহা মোৰ ধৃষ্টতা নাই কি কলি ৱৰ্ডটো ছাৰৰ সন্মুখত বহা ধৃষ্টতা নাই মাই গড